লুঙি পঠাই দিব কিন্তু কংগ্ৰেছী বিলাকে বেছিকৈ লাইন লগাই অৰুণোদয়ৰ কাৰণে হয় না নহয় হয় না ভোট নিদিয়ে কিন্তু লাইন আগত লগায় তেতিয়া মই কৈছো তহঁতক যদি অৰুণোদয় লাগে তেলে বিজেপিক ভোট দে লুঙি লাগিলে যদি কংগ্ৰেছক ভোট দে হয় না নহয় মই কংগ্ৰেছৰ মানুহবিলাকক ক'ব খুজো যে আপোনালোকে হাতৰ ছবিটো বাদ দিয়ক লুঙিৰ ছবিত ইলেকশ্যন উঠক ঠিক কৈছো না নাই তেওঁলোকে লুঙি ধুতিৰে ৰাজনীতি কৰিলে আমি কি কৰিলো শান্তি আহিলে সমন্বয় আহিলে আটাইতকৈ ৰাজনীতি কৰা মানুহে টকা ক'ত খাইছিলে অসমত নিয়ম আছিলে যে ৰাজনীতি কৰা মানুহে চাকৰি নামতে বেছি টকা খাইছিলে হয় না নহয় মোৰ দিনত মই 1.5 লাখ এটা দুটা নহয় 1.5 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিছো যদি মই 10 লাখ কৰি ললোহেঁতেন কিমান হল বাদ দিয়ক মাত্ৰ যদি মই শিলাদিত্য ৰামকৃষ্ণ শিবুক কলোহেঁতেন যে তোমাৰ সমষ্টি 10,000 লৰাক চাকৰি দি মোক 1 লাখ কৰি উঠাই দিয়া সব দিব ৰাজি থাকে নে নাই চাকৰিৰ কাৰণে 1 লাখ 1.5 লাখ চাকৰি 1 লাখ টকা কৈ ললে 1500 কোটি টকা মোৰ ঘৰত আহিলে আৰু বাকি তলত অলপ 20,000 30,000 আৰু ললেহেঁতেন সারা বিজেপি মানুহৰ ঘৰত গাড়ীও হৈ গলহেঁতেন বিল্ডিংও বনি গলহেঁতেন কিন্তু আজি বিজেপি চৰকাৰে টকাৰ লোভ কৰা নাই মোদী ডাঙৰীয়াই কৈছে দুৰ্নীতি হ'ব নোৱাৰে চাকৰিৰ নামত আজি কোনো বাপৰ বেটাই তামোল এখনো ল'ব নোৱাৰে এনেকুৱা আমি ৰাজনীতি কৰিছো না নাই আজি প্ৰথমবাৰ অসমত দুখীয়া মানুহৰ ঘৰৰ লৰাই সবজি বেপাৰী লৰাই ঠেলা চালকৰ লৰাই ৰিক্সা চালকৰ লৰাই আজি চাকৰি পাইছে এই যে ডিউটি কৰিব আহে পুলিচৰ ডেকা সৰু সৰু লৰা ছোৱালীবোৰ ইহঁতক আপোনালোকে সুধিব তোৰ বাবাই কি কাম কৰে তোৰ মাই কি কাম কৰে চাকৰি কৰিব নতুনকৈ যিবিলাক লৰা ছোৱালী জইন কৰিছে তেওঁলোকক সুধিব তোমাৰ বাবাই কি কাম কৰে তোমাৰ মাই কি কাম কৰে কোনো ধনী মানুহৰ লৰা নাই সকলো দুখীয়া মানুহৰ লৰা ছোৱালীয়ে আজি বিজেপিৰ দিনত চাকৰি পাইছে আপোনালোকৰ লৰা ছোৱালীয়ে ভাল কৰি পঢ়া শুনা কৰক আজি অসমত চাকৰিৰ কোনো অভাৱ নাই এই চাকৰি হৈ গল নৱেম্বৰত মই আকৌ পুলিচৰ ইন্টাৰভিউ ফৰেষ্টৰ ইন্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইন্টাৰভিউ চলি থাকিব লৰা ছোৱালীয়ে পাই থাকিব এতিয়া যিবিলাকে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব মই এইটো সিদ্ধান্ত লৈছো যে যিসকল লৰা ছোৱালীয়ে চাকৰি নাপাব